আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত 100%ৰে উজলিল NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। দৰঙৰ অন্যতম আগশাৰী শিক্ষা অনুষ্ঠান দিপিলা NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি 100% উত্তীৰ্ণ হৈ পশ্চিম মঙলদৈলৈ গৌৰৱ কঢ়িয়াই আনে। 95.6% নম্বৰ লাভ কৰে দীক্ষিতা বৰুৱাই, 95% নম্বৰ লাভ কৰে নিশিতা কাশ্যপে আৰু 94.6% নম্বৰ লাভ কৰে অংকিতা চহৰীয়াই। গৌৰৱৰ ধৈৰ্য বহনকাৰী অসমৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলোৱে ফটকা ফুটাই আবতৰীয়া দীপাৱলী পালন কৰে। আনহাতে বিদ্যালয়খনৰ 224গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত 219গৰাকীয়ে আৰু 5গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উষ্ম আদৰণি জনাই বিদ্যালয়খনৰ সঞ্চালক হীৰকজ্যোতি মহন্তই। সুনীল চহৰীয়া ৰিপৰ্ট, AIN লাইভ। সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল ওলালে তাক লৈ আমি শিক্ষক, কৰ্মচাৰী, অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলোৱে আনন্দিত হৈ আছোঁ। যিহেতু আমি 17 চনৰ পৰা যি ফলাফল পাই আছিলোঁ, সেই ফলাফলৰ হিচাপত এইবাৰ যথেষ্ট উন্নত ফলাফল আমি দেখিবলৈ পাইছোঁ। যদিও আসনৰ সংখ্যা নাছিলে, উচ্চতৰ মাধ্যমিকত এইবাৰ আসনৰ সংখ্যা নাথাকিলে, তথাপি আমি দেখিছোঁ যে আমাৰ 2020 বৰ্ষত পূবালী ডেকাই যি শতাংশৰে, যি পাৰ্চেণ্টেৰে আসন পাবলৈ সক্ষম, প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল, সেই পাৰ্চেণ্ট এতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰবাৰ। গতিকে সেইকাৰণে আমি এই ক্ষেত্ৰত যথেষ্ট আনন্দিত হৈ আছোঁ। আৰু লগতে এইটো কথা ক'ব বিচাৰোঁ যে এইবাৰৰ ফলাফলটো যথেষ্ট সন্তোষজনক আমাৰ কাৰণে। যিহেতু 224গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তাৰে 224গৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। তাৰে ভিতৰত এতিয়া ডিষ্টিংশ্যন হায়াৰ ছেকেণ্ডাৰীত যিহেতু ডিষ্টিংশ্যনৰ কথা ক'বলৈ নোৱাৰি, ষ্টাৰৰ সংখ্যা 133গৰাকী প্ৰথম ডিভিজনত আছে 86গৰাকী আৰু দ্বিতীয় আছে 5গৰাকী। এয়ে আমাৰ ফলাফল বৰ্তমান। আৰু আগতে নোপোৱা ফলাফল কিন্তু এইবাৰ পাইছোঁ। যিহেতু 95%ত এগৰাকী ছাত্ৰ ছাত্ৰী আছে, 95.6%ত এগৰাকী ছাত্ৰী আছে, 95.6%টোৱে বৰ্তমান হায়েষ্ট হৈ আছে। আৰু 90%ৰ ঘৰত আমাৰ 9গৰাকী আছে মুঠ। আৰু 80%ৰ ওপৰত আমাৰ টোটেল 61গৰাকী আছে। এইটো আমাৰ কাৰণে যথেষ্ট সৌভাগ্যৰ কথা। ভৱিষ্যতে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে বিদ্যালয়খন এনেধৰণে আগুৱাই লৈ যাব পাৰোঁ। অভিভাৱকৰ সহযোগিতা বিচাৰিছোঁ। শিক্ষক কৰ্মচাৰীসকলে যথেষ্ট অৰিহণা যোগাইছে, কষ্ট কৰিছে। এই কষ্টৰ হয়তো ফলে আমাক আজি NRDS ছিনিয়ৰ ছেকেণ্ডাৰীৰ তৰফৰ পৰা মই সমূহ শিক্ষাৰ্থীসকলক, যিসকল শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয় ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল, তেওঁলোকক সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এটা সুন্দৰ ফলাফল পাবলৈ আমি সক্ষম হৈছোঁ। 2015 চনত আমাৰ স্কুলখন স্থাপিত হৈছিল। মাত্ৰ 24গৰাকী ল'ৰা ছোৱালীৰে স্থাপিত হোৱা এই স্কুলখন আজি 2026 বৰ্ষত আমি 600ৰো অধিক ল'ৰা ছোৱালীৰে পাঠদান কৰি আছোঁ। আৰু এইবাৰত 2026 চনত আমি 224টা ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে। আৰু এই 224টাৰ ভিতৰত 215টাই ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে, 219টাই ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে সক্ষম হৈছে, 5টাই ছেকেণ্ড ডিভিজন পাবৰ কাৰণে সক্ষম হৈছে। আৰু 17 চনত যি প্ৰথম আমি ফাইনেল পৰীক্ষা দিছিলে, তেতিয়াৰ পৰা আজিলৈকে আমি 100% উত্তীৰ্ণৰ হাৰ পাইছোঁ। আৰু তাত আগৰ তুলনাত আমি এইবাৰ বেছি সুখী হৈছোঁ, ভাৱতকৈ আমি বেছি ভাল ৰিজাল্ট পাইছোঁ। ইয়াৰ কাৰণে আমি শিক্ষকসকলক, আমি সঞ্চালক মহোদয়, অভিভাৱকসকলক ধন্যবাদ আৰু কৃতজ্ঞতাৰ বাহিৰে একোৱে প্ৰদান কৰিব নোৱাৰিম। আচলতে অভিভাৱকসকলে যদি ল'ৰা ছোৱালীসকলক ইয়াতে লৈ নাহিল হয়, তেতিয়াহ'লে আমিও হয়তো নিজকে শিক্ষক বুলি পৰিচয় দিব নোৱাৰিলোঁ হয়। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক আমাৰ ওপৰত অগাধ বিশ্বাস ৰাখি এনেকুৱা এটা পিছপৰা অঞ্চলত তৰ্জাৰ বেৰাৰে ঘৰত শিক্ষাদান কৰিবৰ কাৰণে অগাধ বিশ্বাসৰ কাৰণে তেওঁলোকে আমাৰ তাত ল'ৰা ছোৱালীখিনি দিছিল। গতিকে তেওঁলোকৰ ওচৰলৈ মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সেই ফলাফলখিনি আমি বৰ আশাৰে ৰখি আছিলোঁ আজিৰ ফলাফলটোৰ কাৰণে। আৰু আমি ভবাতকৈ আকৌ কৈছোঁ বহু গুণে ভাল পাইছোঁ। আৰু প্ৰত্যেকটো বিষয়ত আমাৰ ইংলিছ, অসমীয়া, জিঅ'গ্ৰাফী, এডুকেশ্যন, পলিটিকেল, হিষ্ট্ৰী, লজিক, বিহু, ইকনমিক্স প্ৰতিটো বিষয়ত সৰহসংখ্যক ল'ৰা ছোৱালীয়ে লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে। মই নিজে বিনীতা চহৰীয়া অসমীয়া বিষয়টো পঢ়াওঁ। মোৰ বিষয়টো 106তকৈ অধিক ল'ৰা ছোৱালীয়ে লেটাৰ পাবৰ কাৰণে সক্ষম হৈছে। ঠিক তেনেকৈ প্ৰত্যেকটো বিষয়ত সক্ষম হৈছে। গতিকে এই জৰিয়তে মই প্ৰত্যেকটো বিষয় শিক্ষকলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ নিজৰ কষ্ট আজি সাৰ্থক হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু অনাগত দিনত ৰঘুনাথৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ যাতে স্কুলখনৰ এটা বিশেষ
মাত্ৰা পাবৰ কাৰণে সক্ষম হয় আৰু পশ্চিম দৰঙৰ ভিতৰত এখন অগ্ৰগণী শিক্ষানুষ্ঠান হয় তাৰ কাৰণে ৰঘুনাথে কৃপা কৰক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।